असम को झकझोरने वाले अभिनील हत्याकांड के आज 7 साल पूरे हो चुके हैं, लेकिन 7 साल बाद भी इन दोनों के परिवारों को इंसाफ नहीं मिला है। न्याय की आस लगाए बैठे दोनों परिवार आज भी कानूनी लड़ाई लड़ रहे हैं। अभि और नील 7 साल पहले कार्बी आंगलोंग जिले के डकमका में कुछ लोगों के बर्बर हमले के शिकार हो गए थे। लोगों ने पीट कर उनकी हत्या कर दी थी। इतना लंबा वक्त गुजर गया, लेकिन अभी भी यह मामला नौगांव के फास्ट ट्रैक अदालत में विचाराधीन है। যথেষ্ট নিৰাশা আৰু হতাশাত জীৱন কটাইছোঁ আৰু এনেকুৱা এটা হতাশাত জীৱন কটোৱা মানুহে সদায় কি ভাবিব পাৰোঁ, একো ভাবিব পৰা নাই। মই লাহে লাহে মই কৈছোঁ যে এইটো একো নহ'ব যেন পাইছোঁ। এনেকুৱা এটা গতিত চলিছে, ইমান এটা ট্ৰেন্সপাৰেণ্ট কেছ, য'ত মানে হাতে হাতে চবৰে হাতত প্ৰমাণ সকলোৱে দেখিছে। আজিলৈকে অৱশ্যে মই দেখা নাই আৰু মই চাব নোৱাৰোঁ সেইটো, কিন্তু মই অনুধাৱন কৰিছোঁ যে কেনেকুৱা ধৰণৰ নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল ল'ৰা দুটাক। মানে ভাবিছোঁ যে এতিয়া চৰকাৰৰ পক্ষৰ পৰা যেতিয়া কেছটো হেৰি কৰি আছে, গতিকে চৰকাৰে ইয়াতে দৃষ্টি দিয়াটো দৰকাৰ। আৰু সেইকাৰণে চৰকাৰ বুলি ক'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই অনুৰোধ কৰিছোঁ, তেখেতক লগ ধৰিবলৈ মই যথেষ্ট চেষ্টা কৰি আছোঁ। তেখেতে লগ দিলে মই নিশ্চয় যাম। আপোনালোকৰ চেনেলৰ যোগেদি তেখেতক মই আজিৰ দিনত অনুৰোধ কৰিছোঁ। কাৰণ কিয় যে বছৰ দিন মই দেখিছোঁ আপোনালোকে 8 জুন তাৰিখটোত চবেই আহি উপস্থিত হয় ইয়াতে। মই ধন্যবাদ দিছোঁ আপোনালোকক। কাৰণ কিয় মানে বহুত নিৰাশাৰ মাজত এটা আজিৰ দিনত মানে এটা আশা এটা আহে। কেনেকৈ আশা আহে যে আৰু যেন আপোনালোকে কেছটো চবৰে মাজত আৰু এবাৰ যেন মানে জীয়াই তুলিলে। সেইকাৰণে সি ভাবিছিলে যে মই ইমান ঠাই ঘূৰি আহিলোঁ, ভাৰতৰ বিভিন্ন ঠাই ঘূৰি আহিলোঁ, বিভিন্ন পাহাৰ ভ্ৰমণ কৰিলোঁ, বিভিন্ন হাবি জংঘলত কেম্প কৰি পেলাই ৰাতি অকলে আছোঁ। তাততো বাঘ ভালুকেও নাখায়, মানুহেও অন্যায় নকৰে। কিন্তু মোৰ নিজৰ ভূমিত অসমত মই মোৰ প্ৰাণ হেৰুৱাব লগা হ'লোঁ। 7 বছৰৰ সৈতে এইবোৰ কৰি তাৰ স্মৃতিৰ কাৰণে এই কথা দুটা মই এনেকৈ ৰাখিছোঁ। ইয়াত মানে কেতিয়াবা আহোঁ, অকলেই আহোঁ, কেতিয়াবা তাৰ লগৰবিলাকো আহি পেলাই ইয়াতে হয়তো কিবা আলোচনা হয় বা কিবা তেওঁলোকে কাম কৰে, সেইবিলাক হৈ থাকে মাজে মাজে কেতিয়াবা হয়। আৰু মই কেতিয়াবা আহি পেলাই অলপ চাফা তাফা কৰি পেলাই এই আজি যোৱা 1.5 বছৰৰ সৈতে মূল যিটো আমাৰ মোকৰ্দমা সেইটো বন্ধ হৈ আছে। এই আৰু এটা তাতে তেওঁলোকে 6 বছৰৰ পাছত তেওঁলোকে ডিফেন্সৰ ফালৰ পৰা কি কৰিছে, 2জন আকৌ সেই 47 জনৰ ভিতৰত আৰু 2জনৰ মানে জুবেনাইল ডিক্লেয়াৰ কৰিব লাগে। এই 6 বছৰৰ অন্তত তেওঁলোকৰ মনত পৰিছে যে আৰু 2জনক জুবেনাইল ডিক্লেয়াৰ কৰিব লাগে। আগতে কি কৰিছিলে, কনভিকশ্যনটো বহুত পিছৰ কথা। আছামীবিলাকৰ ষ্টেটমেণ্ট ল'ব লাগে, ধাৰা 313ৰ অধীনত তেওঁলোকৰ পৰা ষ্টেটমেণ্ট ল'ব লাগে, সেইটোৱে আৰম্ভ হোৱা নাই। তো এই যে কথাবিলাক দেখা পাইছোঁ, আমি ইয়াত মানে সদিচ্ছাৰ অভাৱ আমি দেখিছোঁ। ভাগৰি পৰাৰ নিচিনা হৈছে, নিৰাশ, হতাশ, দুখ, যন্ত্ৰণা গোটেইবোৰ এই বুকুৰ ভিতৰত আছে। আমি যে ন্যায় আদালতৰ পৰা ন্যায় পাম, ন্যায় দেখা পাম, সেইটো আশা কৰা মুস্কিল হৈ গৈছে। অকল আমাৰ পৰিয়াল দুটাৰ ভালৰ কাৰণে আমি নাযাওঁ, আমি সকলোৰে মংগলৰ কাৰণে চিন্তা কৰোঁ। সমাজখন আমাৰ, সেইকাৰণে চিন্তা কৰোঁ, এনেই নকৰোঁ। মই অলপ ভাবো গৈছোঁ, মোৰ সময় বৰ কম। আজি 7 বছৰ হ'ল। তো এই 7 বছৰে আমি ভাবিছিলোঁ যে অন্তত 3-4 বছৰমানৰ ভিতৰত আমাৰ মোকৰ্দমাটো এটা আমি সুফল পাম। তো এইটো মানে কি হৈছে, এতিয়া সাধাৰণ মোকৰ্দমাৰ শাৰীত পৰিছে। মহামান্য আদালতে কিয় এইটো সাধাৰণ মোকৰ্দমাৰ শাৰীত পেলাইছে আমি নাজানো। যিমান ঘনাই এটা ফাষ্ট ট্ৰেক ট্ৰায়েলৰ শুনানিৰ তাৰিখ পেলাব লাগে, সেইটো আজিকালি আৰু সেই চৰিত্ৰটো নাই। অহা তাৰিখ 1 জুলাই দিছে, বা আমি হয়তো অনুৰোধ কৰিব পাৰোঁ, তাত বাহিৰতো আৰু কি কৰিম। বিশেষভাৱে গুৰুত্ব দি এইটো অতি সোনকালে শেষ কৰাৰ কাৰণে চৰকাৰ পক্ষই যি ব্যৱস্থা লোৱা আৱশ্যক সেই ব্যৱস্থাবিলাক ল'ব লাগে।